হে মান শহীদ হে মান শহীদ যাচিছো আজিয়ে পুষ্পৰেগ যাচিছো আজিয়ে পুষ্পৰেগ তোমাৰ পুণ্য বেদীত হে মহান শ্বহীদ। শ্বহীদ আৰু সেই দুয়োগৰাকী শ্বহীদৰ জন্মস্থান আছিলে এই ভোজালী অঞ্চল আছিলে আৰু তেওঁলোক হৈছে শ্বহীদ মদন বৰ্মন, শ্বহীদ ৰাউতাৰাম কোঁচ আৰু শ্বহীদ মদন বৰ্মন ৰাউতাৰাম কোঁচৰ আজি যি 82 সংখ্যক যি শ্বহীদ দিৱস, সেই শ্বহীদ দিৱস উপলক্ষে আমি দুয়োগৰাকী শ্বহীদলৈ আমি হৃদয়ৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু লগতে তেওঁলোকে যি কাৰণত দেশৰ কাৰণে শ্বহীদ হ'ল, এই শ্বহীদ হোৱাৰ কাৰণে যি আমাৰ নতুন চামক আমি আহ্বান জনাইছোঁ যে যাতে শ্বহীদসকলৰ যাতে কথাবোৰ যাতে আমি মনত ৰাখোঁ, কাৰণ ভাৰতৰ যি ইতিহাস যদি আমি পাহৰি যাওঁ বা নতুন চামে যদি পাহৰি যায় তেতিয়াহ'লে আগন্তুক দিনত আমাৰ কাৰণে এটা শুভ লক্ষণ নহয়। গতিকে আজি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীও ইয়াতে আহি শ্ৰদ্ধাঞ্জলি জনাইছে, মই তেওঁক ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে স্মৃতিসৌধ বনাইছিলোঁ, ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বনাইছিলোঁ আৰু অহাবাৰ আমি যাতে এটা প্ৰেক্ষাগৃহ 20 লাখ টকাৰ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি সভাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। শ্বহীদ আৰু সেই দুয়োগৰাকী শ্বহীদৰ জন্মস্থান আছিলে এই ভোজালী অঞ্চল আছিলে আৰু তেওঁলোক হৈছে শ্বহীদ মদন বৰ্মন, শ্বহীদ ৰাউতাৰাম কোঁচ আৰু শ্বহীদ মদন বৰ্মন ৰাউতাৰাম কোঁচৰ আজি যি 82 সংখ্যক যি শ্বহীদ দিৱস, সেই শ্বহীদ দিৱস উপলক্ষে আমি দুয়োগৰাকী শ্বহীদলৈ আমি হৃদয়ৰে শ্ৰদ্ধাঞ্জলি জনাইছোঁ আৰু লগতে তেওঁলোকে যি কাৰণত দেশৰ কাৰণে শ্বহীদ হ'ল, এই শ্বহীদ হোৱাৰ কাৰণে যি আমাৰ নতুন চামক আমি আহ্বান জনাইছোঁ যে যাতে শ্বহীদসকলৰ যাতে কথাবোৰ যাতে আমি মনত ৰাখোঁ, কাৰণ ভাৰতৰ যি ইতিহাস যদি আমি পাহৰি যাওঁ বা নতুন চামে যদি পাহৰি যায় তেতিয়াহ'লে আগন্তুক দিনত আমাৰ কাৰণে এটা শুভ লক্ষণ নহয়। গতিকে আজি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীও ইয়াতে আহি শ্ৰদ্ধাঞ্জলি জনাইছে, মই তেওঁক ধন্যবাদ জনাইছোঁ। আমি ইতিমধ্যে স্মৃতিসৌধ বনাইছিলোঁ, ব্ৰঞ্জৰ প্ৰতিমূৰ্তি বনাইছিলোঁ আৰু অহাবাৰ আমি যাতে এটা প্ৰেক্ষাগৃহ 20 লাখ টকাৰ এটা প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব পাৰোঁ, তাৰ কাৰণে আজি আমি সভাই আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।